দক্ষিণ হালমৰা মানকাছৰ জিলাৰ বন বিভাগৰ মাটি অবৈধভাৱে বেদখল কৰি গঢ়ি উঠা এখন বিশেষ বজাৰৰ বিশেষ আখ্যান। মানকাছৰৰ বন বিভাগৰ মাটিৰ অবৈধভাৱে বেদখল কৰা কেইজনমান নিৰ্দিষ্ট ব্যক্তিক ৬০,০০০ৰ পৰা ১ লাখ টকা মোটা অংকৰ ধন দিয়াৰ পিছতহে উক্ত বজাৰত কৰিব পাৰে দোকান। অগ্ৰিম ধন জমা নিদিলে কোনো এজন ব্যক্তিয়ে উক্ত বজাৰত দোকান কৰিবলৈ দিয়া নহয়। মানকাছৰৰ বন বিভাগৰ মাটি বানখালী পাইকান বজাৰত আপুনি দোকান কৰিব বিচাৰে নেকি? তেনেহলে আপোনাৰ অগ্ৰিম দিব লাগিব মোটা অংকৰ ধন। ৬০,০০০ৰ পৰা ১ লাখ টকা জমা দিয়াৰ পিছতহে উক্ত বজাৰত দিব পাৰিব আপোনাৰ মন পছন্দৰ যিকোনো দোকান। জিলা আমচুৰ সাধাৰণ সম্পাদকৰ তীব্ৰ গৰিহণা। মানকাছৰ বন বিভাগক তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী দক্ষিণ হালমৰা মানকাছৰ জিলাৰ আমচুৰ সাধাৰণ সম্পাদক মমিনুৰ ইছলামৰ। পিছে বন বিভাগৰ মাটি অবৈধভাৱে দখল কৰি কোনে সংগ্ৰহ কৰে এই মোটা অংকৰ ধন? এতিয়া প্ৰশ্ন হয়, উক্ত বজাৰখনৰ পৰা কমিছন লয় নেকি মানকাছৰ বন বিভাগে? কিয় এই বজাৰখন বিশেষ হৈ উঠিছে? কাৰ নেতৃত্বত চলিছে মানকাছৰৰ বানখালী পাইকান বজাৰ? বজাৰখনৰ ৪-৫খন বিশেষ হোটেলত কি চলে? হয়, আমি জানিব পৰা মতে আমাৰ দক্ষিণ হালমৰা মানকাছৰ জিলাৰ মানকাছৰ বন বিভাগৰ মাটিত অবৈধভাৱে কিছু দুষ্কৃতিকাৰীয়ে তাতে ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে। আমাৰ পূৰ্বাঞ্চলৰ যি বানখালী নামৰ ঠাই আছে, সেই ঠাইৰ যি পাইকান বজাৰ নামৰ এখন ৰাতাৰাতিৰ ভিতৰত এখন বজাৰ গঢ়ি উঠিছে। সেই বজাৰখন কেইজনমান দুষ্কৃতিকাৰীৰ হাতত ক'ব লাগিব, কেইজনমান দুষ্কৃতিকাৰীৰ হাতত আছে। আৰু তাতে কোনোবাই যদি দৰিদ্ৰ সীমাৰেখাৰ তলৰ বা একেবাৰে গৰীব শ্ৰেণীৰ মানুহ বা যিকোনো মানুহে তাত দোকান দিবলৈ যায়, তেনেহলে সেই দোকানৰ বাবদ আগধন হিচাপে দিব লাগে ৬০,০০০ৰ পৰা ১ লাখ টকা। এইটো খুবেই মানি লোৱা কথা নহয়, সহজভাৱে মানি লোৱা কথা নহয়। ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছো, ধিক্কাৰ জনাইছো যে এইবোৰ কাম আচলতে এইখন ডিষ্ট্ৰিক্ট এনে পিছপৰা ডিষ্ট্ৰিক্ট, এইবোৰ কাম হ'ব নালাগে। অতি সোনকালে মানকাছৰ বন বিভাগে ইয়াৰ ওপৰত তদন্ত কৰি আইনী ব্যৱস্থা হাতত ল'ব লাগে। মানকাছৰৰ পৰা চানবৰ আলী ৰিপৰ্ট, এনি ভাৰত 24।